কদামৰ মালা ডুমৰু বাজায়ে ঐ আজি কেনে ভাঙৰা তোৰ মুখে পকা দাড়ি ও তোক মইনো বোলো ভা ও হুবার নোর দলিশা গাহাতুর নপরে অকাতে করে পূজা ও ভাই সরানে রামা যায় হরে হরে। দেশজুৰি ধৰ্মীয় অসহনশীলতাই মূৰ দাঙি থকাৰ সময়তে নলবাৰী জিলাৰ এখন গাঁৱে দেশবাসীক সমন্বয়ৰ এক আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে। এই সৰু গাঁওখন যুগ যুগ ধৰি হিন্দু মুছলমানৰ সমন্বয়ৰ এক প্ৰতীক হিচাপে থিয় দি আহিছে। এইখন গাঁৱতেই প্ৰতি বছৰে হিন্দু মুছলমানৰ মাজত সম্প্ৰীতি সৃষ্টি কৰা এখন নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আজি আপোনালোকক এই নাও খেলৰ বিষয়ে সকলো ক'ম। তাৰ আগতে আপোনালোকে যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ইউটিউবত ছাবস্ক্ৰাইব কৰাৰ লগতে ফেচবুকত পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ লগত সংগতি ৰাখি যোৱা ৮১ বছৰ ধৰি উলাবৰীত নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে। এই নাও খেলে হিন্দু মুছলমানৰ মাজত সম্প্ৰীতিৰ এক অপূৰ্ব চানেকি দাঙি ধৰিছে। ও হাই রে মোর মহুয়া হে 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 মোর মহুয়া কুনাই মারিব হাই মোহর মহুয়া হে ও হাই রে মোর মহুয়া হে 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 মোর মহুয়া কুনাই মারিব হাই মোহর মহুয়া হে ও উঘা উঘা করা তই ও ভাই ঐ উঘা মানি দিলো মই ও ভাই ও উঘাতে ধৰি ধৰি কান্দে মোহৰ মলুৱাই মোৰ মলুৱা কোনাই মাৰিছে হাই মোৰ মলুৱাই ও নেউঠা কৰা তই ও ভাই ও নেউঠা মানি দিলো মই ও ভাই ও নেউঠাতে ধৰি ধৰি কান্দে মোহৰ মলুৱাই মোর মলুয়া কোনাই মারিছে হাই মোর হলুয়া। হিন্দুসকলৰ উপাস্য দেৱতা ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ লগত সংগতি ৰাখি আয়োজন কৰা এই নাও খেলত অংশগ্ৰহণ কৰা নাৱৰীয়াসকলৰ বেছিভাগেই ইছলাম ধৰ্মাৱলম্বী লোক। মুছলমান নাৱৰীয়াসকলৰ বঠাৰ কোবে কোবে পাগলাদিয়াৰ বুকুত উচ্চাৰিত হৰিনামৰ ধ্বনি চৌদিশে ৰজনজনাই উঠে। নাও খেল পৰিচালনা সমিতিৰ সভাপতি গণেশ তামুলীয়ে এই নাও খেলখন সম্পৰ্কত কয় যে উলাবৰী গাঁৱৰ নাও খেল ধৰ্মীয় সহনশীলতাৰ এক অপূৰ্ব নিদৰ্শন। উলাবৰী নাও খেল প্ৰতিযোগিতা এটা সমন্বয়ৰ প্ৰতীক, একতাৰ প্ৰতীক। আজি দেখা গৈছে যে প্ৰায় হাজাৰ হাজাৰ মানুহ ইয়াত সমাগম হৈছে, সকলো ইয়াত আহিছে, সকলো ইয়াত ভাগ লৈছে, এটা সমন্বয় ইয়াত সৃষ্টি হৈছে। যেনে এটা জাতীয় উৎসৱ উলাবৰীৰ আজি এটা জন্মাষ্টমী উপলক্ষে আয়োজন কৰা এই অনুষ্ঠানত আজি যিবিলাক নাও খেল আহিছে প্ৰায় গোটেইবিলাকেই মুছলমান ধৰ্মৰ মানুহৰ লোক। মানে এটা সম্প্ৰীতিৰ সৃষ্টি হৈছে ইয়াত, সকলোৱে যেন ইয়াত মিলি জুলি এক লগ হৈ এটা ভাতৃবোধেৰে এটা খেল ইয়াত আয়োজন কৰিছে। উলাবৰী হিতসাধিনী পুথিভঁৰালৰ উদ্যোগত যোৱা ৮ দশক ধৰি এই নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে। যি সময়ত ৰাজ্যৰ বহু ঠাইৰ জনপ্ৰিয় নাও খেল প্ৰতিযোগিতা বন্ধ হৈ মঞ্চৰ সামগ্ৰী হ'ব লগা হৈছে, সেই সময়ত উলাবৰীত পাগলাদিয়া নদীৰ বুকুত অনুষ্ঠিত নাও খেলে পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। এতিয়াও হাজাৰ হাজাৰ হিন্দু মুছলমান লোকৰ উপস্থিতিত গাঁওখনত ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিনটো সমন্বয়ৰ তীৰ্থ হৈ পৰে। নাও খেলৰ সময়ত ৰং বিৰঙৰ নাওসমূহে গাঁওখনত এক অনন্য সৌন্দৰ্যৰ সৃষ্টি কৰে। অসমৰ বুকুৰ পৰা নাও খেল নোহোৱা হোৱাৰ উপক্ৰম হোৱাৰ সময়ত উলাবৰীৰ নাও খেল প্ৰতিযোগিতাই এতিয়াও এক মাত্ৰা প্ৰদান কৰি আহিছে। এই সমন্বয় দেশজুৰি প্ৰচাৰ হ'লে অসহনশীলতাৰ পৰিৱেশ যেন ভালেখিনি হ্ৰাস পাই আহিব। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গাহাতুৰ নপৰে তোক লাগে মিৰি গৰচা
আজি রাম কান্দে লক্ষ্মণ কান্দে কান্দে দুয়ো ভাই ওহো ডালত পৰি শুনুই কান্দে দুলি তলত চেছে মোৰে ধৰু আনি ngনি গল একদামৰ মালা ডুমৰু বাজায়ে ঐ আজি কেনে ভাঙৰা তোৰ মুখে পকা দাড়ি গল একদামৰ মালা ডুমৰু বাজায়ে অহয় আজি ধরে খাবার নাইকা দুই তিনি নারী গল একদামর মালা ডুমরু বাজায়ে অহয় আক্তেরিয়া হলে ভাঙরা তই ঘররে ঠাকুরে গল একদামর মালা ডুমরু বাজায়ে